Good morning, students. Welcome to Wisdom online classes. মই তোমালোকক সায়েন্স ইতিমধ্যে শিকাই আছো আজি সায়েন্সৰ দ্বিতীয়টো ক্লাস ইয়াৰ আগতে আমি যোৱা ক্লাছত যিখিনি শিকালো তাৰ অলপ কুইক ৰিভিজন দি দিও সো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হৈছে পোহৰৰ প্ৰতিফলন সো পোহৰৰ প্ৰতিফলনৰ সূত্ৰ দুটা কি কি এই কোৱেশ্চনটো আগতে আহিছে আগৰ ইয়াৰত আহিছে সো তোমালোকে এই সূত্ৰ দুটা পঢ়িবা পোহৰৰ সূত্ৰ দুটা হৈছে আপতন কোণ প্ৰতিফলন কোণৰ সমান যোৱা ক্লাছত তোমালোকক এইটো বুজাইছিলে আজি আকৌ আমি এটা ৰিভিজন দি আছো সো এইটো হৈছে আপতন কোণ এইটো হৈছে প্ৰতিফলন কোণ সো প্ৰথমটো হৈছে আপতন কোণ প্ৰতিফলন কোণৰ সমান সো আপতন কোণ প্ৰতিফলন কোণৰ সমান সেকেন্ড হৈছে আপতিত ৰশ্মি আপতন বিন্দুত থকা লম্ব আৰু প্ৰতিফলিত ৰশ্মি সদায় এখন সমতলত থাকে এটো আপতিত ৰশ্মি এটো প্ৰতিফলিত ৰশ্মি আৰু এটো হৈছে অবিলম্ব অবিলম্ব মানে আপতন বিন্দুত থকা লম্ব এটো হৈছে আপতন বিন্দু যেটো বিন্দুত পোহৰৰ ৰশ্মি আপতন হয় এটো হৈছে আপতন বিন্দু সদায় এখন সমতলত থাকে এটো সেকেন্ড আৰু এটো তোমালোকে চাই লবা আৰু কোনোবা যদি লিখিব বিচাৰে এটো লিখি লোৱা যোৱা ক্লাছত আমি অবতল দৰ্পণৰ ৰশ্মি চিত্ৰৰ ওপৰত ডিসকাশন কৰি আছিলো অবতল দৰ্পণৰ প্ৰতিবিম্বৰ গঠন অবতল দৰ্পণৰ প্ৰতিবিম্ব কিদৰে গঠন হয় তাৰ ওপৰত আমি আলোচনা কৰি আছিলো আৰু লক্ষ্যবস্তু স্থান বেলেগ বেলেগ অৱস্থাত আছিল প্ৰথমটো আছিল লক্ষ্যবস্তু স্থান অসীমত হলে সেকেন্ডটো আছিল লক্ষ্যবস্তু স্থান ভাস্কেন্দ্ৰ আৰু অসীমৰ মাজত সেই দুটা আমি আগতে আলোচনা কৰিছো অবতল দৰ্পণৰ ৰশ্মি চিত্ৰৰ ৰুল কেইটা আজি আকৌ ৰিভিজন কৰাই দিও এবাৰ এটো আছিল মেৰু ভাস্কেন্দ্ৰ এটো আছিল ফোকাস অবতল দৰ্পণৰ ৰশ্মি চিত্ৰৰ নিয়ম কেইটা আছিল মুখ্য অক্ষৰ সমান্তৰালকৈ হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত এডাল মুখ্য অক্ষৰ ইয়াৰ সমান্তৰালকৈ এডা আহিছে সমান্তৰাল মানে হৈছে এই ৰশ্মিডালৰ প্ৰতিটো বিন্দুৰ দূৰত্ব সমান আৰু এই দুডাল কেতিয়াও লগ নালাগে প্ৰতিফলনৰ পিছত ফোকাসৰ মাজেৰে পাৰ হৈ যাব ফাৰ্স্ট ৰুলটো আছিল মুখ্য অক্ষৰ সমান্তৰালকৈ হোৱা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত ফোকাসৰ মাজেৰে পাৰ হৈ যাব সেকেন্ডটো আছিল যদি কোনো ৰশ্মি ফোকাসৰ মাজেৰে পাৰ হৈ যায় দৰ্পণত প্ৰতিফলিত হয় তেতিয়া ৰশ্মিডাল মুখ্য অক্ষৰ সমান্তৰালভাৱে প্ৰতিফলিত হ'ব এইটোৰ জাস্ট ৰিভাৰ্সটো ডাইৰেকশন বেলেগ আৰু এটা আছিল ফোকাস সি যদি ভাস্কেন্দ্ৰৰ মাজেৰে ৰশ্মি এডাল পাৰ হৈ দৰ্পণত আপতিত হয় তেতিয়া ৰশ্মিডাল যি পথেৰে গৈছে এইটো পথেৰে গৈছে সেই সেম পথেৰে উভতি আহিব সো এই তিনিটা মেইন হয় এই তিনিটা মেইন ৰুল এই তিনিটা ৰুলৰ পৰা তোমালোকে অবতল দৰ্পণৰ ৰশ্মি চিত্ৰ অংকন কৰিব পাৰিবা যিকোনো অৱস্থানতে নাথাকক কিয় লক্ষ্যবস্তু স্থান তোমালোকে অংকন কৰিব পাৰিবা
যোৱাকালি আমি লক্ষ্যবস্তু স্থান অসীমত থাকিলে লক্ষ্যবস্তু স্থান ভাস্কেন্দ্ৰ আৰু অসীমত থাকিলে প্ৰতিবিম্বৰ স্থান প্ৰকৃতি আকাৰ কেনেকুৱা হ'ব আলোচনা কৰিছিলো। আজি আমি নেক্সট লক্ষ্যবস্তু স্থান নেক্সট পজিশন দ্যাট মিন্স লক্ষ্যবস্তু স্থান যদি ভাস্কেন্দ্ৰত থাকে তেতিয়া প্ৰতিবিম্ব স্থান কি হ'ব, প্ৰতিবিম্বৰ আকাৰ কি হ'ব, প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব সেই বিষয়ত আলোচনা কৰিম। ৰশ্মি চিত্ৰৰ 3 নম্বৰটো হৈছে লক্ষ্যবস্তু স্থান লক্ষ্যবস্তু স্থান ভাস্কেন্দ্ৰত হলে লক্ষ্যবস্তু স্থান ভাস্কেন্দ্ৰত হলে প্ৰতিবিম্বৰ স্থান প্ৰতিবিম্বৰ আকাৰ প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব ৰশ্মি চিত্ৰৰ সহায়ত বুজাই লিখা। সো আমি ফাৰ্স্ট অৱতল দাপন এখন আঁকি লম। অৱতল দাপন মানে কি আছিলে, প্ৰতিফলন পৃষ্ঠখন ভিতৰলৈ বক্ৰ, ইয়াতে পোহৰৰ ৰশ্মি ভিতৰলৈ, এইখন ভিতৰলৈ বক্ৰ, ভিতৰৰ সাইডত পোহৰ প্ৰতিফলিত হ'ব আৰু বাহিৰৰ সাইডটো পলিশ কৰা থাকিব, ৰং দিয়া থাকিব। মানে আমি গম পাওঁ সচৰাচৰ দাপন এখনৰ দুটা সাইড থাকে, এটা সাইডে ৰং দিয়া থাকে, ইয়াৰ বাহিৰৰ সাইডত ৰং দিয়া থাকিব আৰু ভিতৰৰ সাইডটোত পোহৰৰ ৰশ্মি প্ৰতিফলিত হ'ব, সেইখন অৱতল দাপন। এইটো বাহিৰৰ সাইড পলিশ কৰা আছে। এইটো মুখ্য অক্ষ আৰু মেৰু, পি ফৰ মেৰু, পি মানে হৈছে মেৰু। প্ৰতিফলন পৃষ্ঠ এখন, প্ৰতিফলন পৃষ্ঠৰ মধ্যবিন্দু মেৰু বুলি কোৱা হয়, সেইদিনা আমি আলোচনা কৰিছিলো। এইটো হৈছে চি ভাস্কেন্দ্ৰ, এইটো হৈছে এফ। আৰু এইটো কথা মনত ৰাখিবা, চি এফৰ ডিষ্টেন্স যিমান হয় এফ পিৰ ডিষ্টেন্স সেম হ'ব। ক্লাছত কৈছে যে আৰ ইকুৱেল টু টুৱাইচ এফ, হাজ ব্যাসাৰ্ধ ফকাচ দৈৰ্ঘ্যৰ দুগুণ। সো তোমালোকে স্কেলৰ সহায়ত এইখিনি সাপোজ 3 সেন্টিমিটাৰ ধৰিলে ইয়াৰ পৰা ইয়ালৈকে 3 সেন্টিমিটাৰ ধৰিবা, তেতিয়া একজেক্ট মানে তোমালোকে প্ৰতিবিম্বৰ স্থানটো পাই যাবা। সো হাতেৰে আঁকিলে অলপ খেলি মেলি হ'ব পাৰে। সো লক্ষ্যবস্তু স্থান ভাস্কেন্দ্ৰ হলে সাপোজ লক্ষ্যবস্তু স্থান এইটো ভাস্কেন্দ্ৰ, ইয়াতে তোমালোকে স্কেলৰ সহায়ৰে আঁকিবা। এইটো লক্ষ্যবস্তু এ বি, লক্ষ্যবস্তুটোৰ নাম হৈছে এ বি। সো এ বি লক্ষ্যবস্তুৰ পৰা পোহৰৰ ৰশ্মি প্ৰতিফলিত হ'ব দাপনত। সাপোজ ইয়াৰ পৰা এডাল পোহৰৰ ৰশ্মি গৈছে, এনেকৈ গৈ দাপনত পৰিছে। সো এনেকৈ ডাইৰেকশ্যনত গৈছিলে, সো ডাইৰেকশ্যনটো দি দিয়া। সো দাপনত প্ৰতিফলিত হয় কাৰ মাজেৰে যাব, নিয়ম তিনিটা আছিলে অৱতল দাপনৰ। প্ৰথম আছিলে মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা ৰশ্মিবোৰ দাপনত প্ৰতিফলনৰ পিছত ফকাচৰ মাজেৰে পাৰ হৈ যাব। এইডাল ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ গৈছে, গতিকে প্ৰতিফলনৰ পিছত দাপনত প্ৰতিফলনৰ পিছত ফকাচৰ মাজেৰে যাব। আৰু সেকেন্ড ৰুলটো আছিলে, এইটো ফাৰ্স্ট সেকেন্ড ৰুলটো আছিলে যদি পোহৰৰ ৰশ্মি ফকাচৰ মাজেৰে গৈ দাপনত প্ৰতিফলিত হয়, প্ৰতিফলনৰ পিছত তেতিয়া মুখ্য অক্ষৰ সমান্তৰালভাৱে গুচি যাব। সাপোজ ইয়াৰ পৰা এইটো লক্ষ্যবস্তুৰ পৰা ফকাচৰ মাজেৰে পোহৰ আহি দাপনত প্ৰতিফলিত হৈছে। সো প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালভাৱে গুচি যাব। লক্ষ্যবস্তু এ বি, ইয়াৰ পৰা পোহৰৰ ৰশ্মি প্ৰতিফলিত হৈছে, এনেকৈ আহিছে দাপনত পৰিছে,
তপনত পৰাৰ পিছত সেকেন্ডালটো কি আছিল ফকাসৰ মাজেৰে যদি পাৰ হৈ যায় পৰাৰ ৰশ্মি তেতিয়া প্ৰতিফলনৰ পিছত কেনেকৈ যাব মুখ্য অক্ষৰ সমান্তৰালভাৱে যাব এতিয়া এই দুটা ৰশ্মি কত কটাকটি কৰিছে এই পয়েন্টত সো ইয়াৰ পৰা ইয়ালৈকে এইটো So AB আসলে ইয়াৰ হ'ব B dash A dash এই পয়েন্টত কাটিছে সো এইখিনি লক্ষ্যবস্তু AB সো লক্ষ্যবস্তুটো উল্টা দেখা যাব AB আসলে B dash A dash মানে উপৰ সাইডটো তল সাইডটো উপৰ সাইড দেখা যাব আৰু প্ৰতিবিম্ব স্থান ক'ত হ'ব ইয়াতে এটো ফাৰ্স্ট কৰ্ণৰতে আছে সো এতিয়া তোমালোকে লিখা প্ৰতিবিম্বৰ স্থান প্ৰতিবিম্বৰ স্থান ক'ত হ'ব তাৰ পিছত প্ৰতিবিম্বৰ আকাৰ প্ৰতিবিম্বটো কেনেকুৱা আকাৰৰ সৰু ডাঙৰ সমান কেনেকুৱা আকাৰৰ প্ৰতিবিম্বৰ আকাৰ তাৰ পিছত লিখা প্ৰতিবিম্বৰ প্ৰকৃতি প্ৰতিবিম্বটো কেনেকুৱা প্ৰকৃতিৰ হ'ব হট কেনেকুৱা হ'ব সো প্ৰতিবিম্ব স্থান ক'ত হৈছে এটো ভাস্কন্দ আছিলে সো ভাস্কন্দতে আছে সো লিখিবা প্ৰতিবিম্ব স্থান ভাস্কন্দৰ that means লক্ষ্যবস্তু স্থান ভাস্কন্দৰ হলে প্ৰতিবিম্ব স্থান ভাস্কন্দতে হ'ব এনেকা শর্ট কোয়েশ্চন আহিব পাৰে লক্ষ্যবস্তু স্থান ক'ত হলে কি পজিশনত লক্ষ্যবস্তু এটা ৰাখিলে প্ৰতিবিম্ব স্থান সেই একে পজিশনতে পোৱা যাব সো কি পজিশনত পোৱা যাব ভাস্কন্দৰ তোমালোকে লিখি লোৱা এইখিনি So লক্ষ্যবস্তু স্থান ভাস্কন্দৰ হলে প্ৰতিবিম্ব স্থান ক'ত হ'ব ভাস্কন্দৰ নেক্সট প্ৰতিবিম্বৰ আকাৰ প্ৰতিবিম্বটোৰ আকাৰ কেনেকুৱা হ'ব সৰু ডাঙৰ সমান সো ইয়াতে কি লিখিছা ইয়াৰ পৰা ইয়ালৈকে যিমান ইয়াৰ পৰা ইয়ালৈকে কিমান সো প্ৰতিবিম্বৰ আকাৰ সমান প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ সমান লক্ষ্যবস্তুটো যিমান ডাঙৰ লক্ষ্যবস্তুৰ সমান প্ৰতিবিম্বৰ প্ৰকৃতি প্ৰতিবিম্বটো কেনেকুৱা প্ৰকৃতিৰ সো প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব হট আৰু উল্টা সেইদিনা আমি কৈছিলে হট মানে কি হয় হট মানে পৰাৰ ৰশ্মি প্ৰতিফলনৰ পিছত দুডাল ৰশ্মি প্ৰতিফলনৰ পিছত যদি এটা বিন্দুত কটাকটি কৰে তেতিয়া হয় হট হট মানে কি আছিল কটাকটি নকৰে কিন্তু কটাকটি কৰা যেন লাগে পিছৰ পিনে হক বা কোনবা এটা পিনে কটাকটি কৰা যেন লাগে আসলতে কটাকটি নকৰে তেতিয়া হট হ'ব কিন্তু এইটো আসলতে কটাকটি কৰিছে এটাৰ পৰাৰ ৰশ্মি আছিল তাৰ পিছত ইয়াতে কটাকটি কৰিছে সেটো সঁচাকৈ কটাকটি কৰিছে সেটো হট হয় আৰু হট হলে উল্টা হ'ব সো তোমালোকে লিখি লোৱা এইটো লক্ষ্যবস্তু স্থান ভাস্কন্দৰ হলে প্ৰতিবিম্ব স্থান প্ৰতিবিম্বৰ আকাৰ প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব লিখি লোৱা শুনি লোৱা তোমালোকে লক্ষ্যবস্তু স্থান ভাস্কন্দৰ হলে প্ৰতিবিম্বৰ স্থান ক'ত হ'ব সুধিলে কবা ভাস্কন্দৰতে হ'ব প্ৰতিবিম্বটোৰ আকাৰ কেনেকুৱা হ'ব
কি কবা লক্ষ্য বস্তুৰ আকাৰৰ সমান হ'ব আৰু প্ৰকৃতি কেনেকুৱা হ'ব হট আৰু ওলটা হ'ব সো আমি নেক্সট ৰশ্মি চিত্ৰলৈ যাওঁ লক্ষ্য বস্তুৰ স্থান এবাৰ ভাস্কেন্দ্ৰ আৰু ফকাস ভাস্কেন্দ্ৰ সি আৰু ফকাসক আমি কিহেৰে বুজাও এফেৰে ফকাস এফৰ মাজত হলে লক্ষ্য বস্তুৰ স্থান ভাস্কেন্দ্ৰ আৰু ফকাসৰ মাজত হলে অৱতল দৰ্পণখন আঁকি লোৱা আৰু এইটো অৱতল দৰ্পণৰ প্ৰতিবিম্ব গঠন অৱতল দৰ্পণৰ ক্ষেত্ৰত আমি ৰশ্মি চিত্ৰ অংকন কৰি আছো সো ফাৰ্স্ট অৱতল দৰ্পণখন আঁকি লোৱা E C এইটো F তোমালোকে যেতিয়া স্কেলাৰে আঁকিবা ইয়াৰ পৰা যিখিনি ডিসটেন্স লোৱা ইয়াৰ পৰা ইয়ালৈকে সেম ডিসটেন্স লবা সমান দূৰত্ব লবা সো লক্ষ্য বস্তুৰ স্থান ভাস্কেন্দ্ৰ আৰু ফকাসৰ মাজত হলে ইয়াতে এইটো হৈছে ভাস্কেন্দ্ৰ এইটো হৈছে ফকাস ইয়াৰ মাজত লোৱা মাজত যিকোনো স্থানত লোৱা সাপোজ ইয়াতে লৈছো আমি এইটো লক্ষ্য বস্তু হৈছে A B এটা এই লক্ষ্য বস্তুৰ পৰা পোহৰৰ ৰশ্মি প্ৰতিফলিত হয় দৰ্পণত পৰিব দৰ্পণত পৰাৰ পিছত কি ধৰণে যাব সেই ৰুল তিনিটা আছিল সেই ৰুল মতে যাব যদি পোহৰৰ ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে যায় দৰ্পণত প্ৰতিফলিত হয় তেতিয়া হলে ফকাসৰ মাজেৰে যাব আৰু ফকাসৰ মাজেৰে গলে কি হ'ব প্ৰতিফলিত ৰশ্মিডাল মুখ্য অক্ষৰ সমান্তৰালভাৱে গুচি যাব সো ফাৰ্স্ট এই লক্ষ্য বস্তুৰ পৰা পোহৰৰ ৰশ্মি আহি দৰ্পণত পৰিছে এনেকৈ এই ডাইৰেকচনত গৈছে দৰ্পণত পৰিছে দৰ্পণত পৰাৰ পিছত ফকাসৰ মাজেৰে যাব এনেকৈ আৰু ডাইৰেকচনটো দি দিবা এনেকৈ আহিছিলে এনেকৈ গুচি গৈছে তাৰ পিছত সেকেন্ডটো আছিল অৱতল দৰ্পণৰ ৰশ্মি চিত্ৰৰ দ্বিতীয় নিয়মটো আছিল যদি লক্ষ্য বস্তুৰ পৰা পোহৰৰ ৰশ্মি ফকাসৰ মাজেৰে যায় তেতিয়াহলে প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালভাৱে গুচি যাব ইয়াৰ পৰা এইটো লক্ষ্য বস্তুৰ পৰা পোহৰৰ ৰশ্মিডাল ফকাসৰ মাজেৰে গৈ দৰ্পণত পৰিছে তাৰ পিছত প্ৰতিফলিত হোৱাৰ পিছত কি হ'ব প্ৰতিফলিত হোৱাৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হৈ গুচি যাব এনেকৈ আছিল এনেকৈ গুচি গৈছে সো এই দুটা ৰশ্মি আকত কটাকটি কৰিছে এই বিন্দুত আৰু এই বিন্দুটো এইটো হ'ব A dash এইটো হ'ব B dash সো এইটো ওলটা দেখা গৈছে লক্ষ্য বস্তুৰ স্থান ক'ত দেখা গৈছে চিৰ বাহিৰত কোৰ বাহিৰত চিৰ বাহিৰত C ফৰ ভাস্কেন্দ্ৰৰ বাহিৰত সো এইটো তোমালোকে বেলেগ ধৰণৰ আঁকিব পাৰিবা और অৱতল দৰ্পণত তিনিটা ৰুল আছিল এই তিনিটা ৰুলৰ ফাৰ্স্ট ৰুলটো ইউজ কৰিবা সদায় কিন্তু সেকেন্ড আৰু থাৰ্ড ৰুলৰ ইয়াৰ দুটা প্ৰযোজ্য হয় সেকেন্ড ৰুলটো কৰিলে হ'ব আৰু থাৰ্ড ৰুলটো কৰিলে হ'ব এইটো আছিল P
মেৰু, ভাস্কেন্দ্ৰ, ফকাছ। লক্ষ্যবস্তু স্থান কৰিছিলে ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত। এইটো ভাস্কেন্দ্ৰ, এইটো ফকাছ, ইয়াৰ মাজত লৈ লোৱা। সপোজ ইয়াতে লৈছো। আৰু অৱতল দৰ্পণৰ প্ৰথম ৰুলটো আছিলে যদি মুখ্য অক্ষৰ সমান্তৰালভাৱে পোহৰৰ ৰশ্মি আহি দৰ্পণত পৰে, মুখ্য অক্ষৰ সমান্তৰালভাৱে আহিছে, দৰ্পণত পৰিছে, পৰাৰ পিছত ফকাছৰ মাজেৰে যাব। এতিয়া স্কেল ব্যৱহাৰ কৰিবা তোমালোকে। ফকাছৰ মাজেৰে গুচি গৈছে এইটো। এইটো সেম, এই ক্ষেত্ৰতো একে আছিলে। ইয়াত কি বেলেগ হয়, ফাৰ্ষ্টত আমি সেকেন্ড ৰুলটো ইউজ কৰিছিলো। সেকেন্ড ৰুলটোৰ মতে যদি পোহৰৰ ৰশ্মি ফকাছৰ মাজেৰে পাৰ হৈ দৰ্পণত প্ৰতিফলিত হয়, প্ৰতিফলিত ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে যাব, সেইটো ইউজ কৰিছিলো। ইয়াতে 3 নম্বৰটো ইউজ কৰিম। যদি লক্ষ্যবস্তুৰ পৰা পোহৰৰ ৰশ্মি ভাস্কেন্দ্ৰৰ মাজেৰে যায়, তেতিয়াহ'লে কেনেকুৱা হ'ব, যি পথেৰে দৰ্পণত গৈছে ভাস্কেন্দ্ৰৰ মাজেৰে, যি পথেৰে দৰ্পণত গৈছে এনেকুৱা গৈছিলে, সেই পথেৰে উভতি আহিব। যি পথেৰে গৈছে সেই পথেৰে উভতি আহিব। আৰু দুডাল বঢ়াই দিলে, এইডাল ৰশ্মি বঢ়াই দিলে আৰু এইডাল ৰশ্মি বঢ়াই দিলে এটা বিন্দুত কটাকটি কৰিব। এইটো কটাকটি কৰিছে, এই বিন্দুটো হৈছে প্ৰতিবিম্বৰ স্থান। এনেকুৱা আঁকি দিয়া প্ৰতিবিম্ব, ইয়াতে গঠন হৈছে প্ৰতিবিম্বটো। এইটো চিৰ বাহিৰত সেম, জাষ্ট ৰশ্মিডাল অলপ বেলেগ হয়, মানে এইটো এফৰ মাজেৰে গৈ মুখ্য অক্ষৰ সমান্তৰাল হৈছে, এইটো চিৰ মাজেৰে গৈ সেম ডাইৰেকশ্যনত আহিছে। আল্টিমেটলি চিৰ বাহিৰতে প্ৰতিবিম্বটো গঠন হৈছে। এইটো হৈছে লক্ষ্যবস্তু এ বি, এইটো হ'ব বি ডাছ এ ডাছ। যিকোনো এটা আঁকিলে হ'ব। আৰু এতিয়া তোমালোকে দুটা আঁকি থব পাৰা, এক্সামত যিটো মনত পৰে এইটো লিখিবা। মোৰ হিচাপতো এইটো বেছি ইজি হয়, কিন্তু বুকত এইটো দিয়া আছে আৰু বেলেগ বেলেগ বুকত এইটো দিয়া আছে। তোমালোকে যিকোনো এটা লিখি লোৱা। এতিয়া প্ৰতিবিম্বৰ স্থান উলিয়া, প্ৰতিবিম্বৰ স্থান, তাৰপিছত প্ৰতিবিম্বৰ আকাৰ, তাৰপিছত প্ৰতিবিম্বৰ প্ৰকৃতি, প্ৰতিবিম্বৰ প্ৰকৃতি। প্ৰতিবিম্বৰ স্থান, প্ৰতিবিম্বৰ আকাৰ, প্ৰতিবিম্বৰ প্ৰকৃতি তোমালোকে ৰশ্মি চিত্ৰৰ সহায়ত লিখা। প্ৰতিবিম্বৰ স্থান ক'ত হ'ব, ইয়াতে প্ৰতিবিম্ব গঠন হৈছে, স্থানটো ক'ত হয়, চিৰ বাহিৰত। কি লিখিবা, ভাস্কেন্দ্ৰৰ বাহিৰত। চি মানে ভাস্কেন্দ্ৰ, ভাস্কেন্দ্ৰৰ বাহিৰত। ভাস্কেন্দ্ৰ মানে চি, চি বুলি লিখিব পাৰে, চিৰ বাহিৰত। যিকোনো লিখিলে হ'ল। বা এনেকৈ লিখিব পাৰা, প্ৰতিবিম্ব স্থান অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত, অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত লিখিলে হ'ল। তাৰপিছত প্ৰতিবিম্বৰ আকাৰ, প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা দেখিছা, এইটো ইমান নাছিলে। যদি স্কেলৰ সহায়ত তোমালোকে জোখা গম পাবা। এইটো যদি 3 সেন্টিমিটাৰ, এইটো সাপোজ 4, 5 এনেকুৱা হ'ব। এইটো সেম, এইটো যিমান ইয়াতকৈ এইটো ডাঙৰ হয়। ডাঙৰ হলে কি লিখে, বিবৰ্ধিত, বিবৰ্ধিত মানে ডাঙৰ। নেক্সট প্ৰতিবিম্বৰ প্ৰকৃতি, প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব, প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব। তোমালোকক কৈছিলে মই আগতে যে অৱতল দৰ্পণত এটা কণ্ডিশনৰ বাহিৰে বাকি কেইটা কণ্ডিশনত সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন হয়। ইয়াতে
দুডাল ৰশ্মি প্ৰতিফলনৰ পিছত সঁচাকৈ কটাকটি কৰিছে, এটা সঁচাকৈ কটাকটি কৰিছে, সঁচাকৈ কটাকটি কৰা মানে কি বুজায়? হট প্ৰতিবিম্ব, প্ৰকৃতি হট। আৰু হট হলে কি হব? ওলোটা হব। এটি লিখি লোৱা তোমালোকে, ভালদৰে ৰাখিবা। আৰু যোৱা ক্লাছত যদি কিবা বুজি পোৱা নাই তোমালোকে কমেন্ট কৰি সুধিব পাৰা, এইখিনি বস্তু বুজি পোৱা নাই। সো আজিও কিবা বুজি নাপালে তোমালোকে নেক্সট ক্লাছত কবা, কৈ দিবা যে এইখিনি স্যাৰ বুজি পোৱা নাই, অলপ বুজাই দিব লাগে। সো আমি তোমালোকৰ কাৰণে চেষ্টা কৰিম, যিমান পাৰো আমি তোমালোকৰ ভালৰ কাৰণে চেষ্টা কৰিম। ইয়াৰ পিছত নেক্সট টপিক লক্ষ্যবস্তু স্থান। এতিয়া ৰাখিছিলো আমি ভাস্কেন্দ্ৰত, এইবাৰ হব ভাস্কেন্দ্ৰৰ ফকাছত আছিলে, এবাৰ আমি ফকাছত লম। লক্ষ্যবস্তু স্থান ফকাছত হলে, লক্ষ্যবস্তু স্থান ফকাস মানে এফ, সো ব্ৰেকেটত এফ লিখিব পাৰা ফকাছত হলে। আৰু ৰশ্মি চিত্ৰ কেইটা হল একেবাৰে ইম্পৰ্টেন্ট হয়, এক্সামত ইয়াৰ যিকোনো এটা আহি থাকে, যিকোনো আহিব পাৰে। তোমালোকে গোটেইকেইটা ভালদৰে পঢ়িবা, প্ৰেক্টিচ কৰিবা, ইজি হয়। জাষ্ট 3টা ৰুল আছে, সেই 3টা ৰুলৰ সহায় ৰাখিব পাৰি। সো এতিয়া হৈছে লক্ষ্যবস্তু স্থান ফকাছত হলে। সো অবতল দাপনৰ এইটো এখন অবতল দাপন আঁকি লোৱা। তাৰপিছত মুখ্য অক্ষটা ৰাখি লোৱা, মুখ্য অক্ষ এইটো হল পি, চি আৰু এইটো এফ, মানে মেৰু, ভাস্কেন্দ্ৰ আৰু ফকাস। এতিয়া আমি লক্ষ্যবস্তুটো ক'ত ৰাখিম? লক্ষ্যবস্তুটো ফকাছত ৰাখিলে প্ৰতিবিম্ব স্থান কি হব, প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হব, তাৰপিছত প্ৰতিবিম্বৰ প্ৰকৃতি আকাৰ কেনেকুৱা হব, সেইটো উলিয়াব লাগে। সো ইয়াতে এটা লক্ষ্যবস্তু ৰখা, এইটো ফকাস, সো লক্ষ্যবস্তুৰ স্থান ফকাসত। এই পয়েন্টৰ ওপৰত এটা লক্ষ্যবস্তু ৰখা, সাপোজ এই বি লক্ষ্যবস্তুটো ৰখা আছে ইয়াতে, এই বি বস্তুটো ৰখা আছে। এতিয়া এই লক্ষ্যবস্তুৰ পৰা পোহৰৰ ৰশ্মি দাপনত পৰিব, আৰু দাপনত প্ৰতিফলনৰ পিছত কিদৰে যায় সেইটো তোমালোকে 3টা যে ৰুল আছিলে সেই ৰুল মতে কৰিব, ৰুল মতে কৰিবা। ইয়াৰ পৰা সাপোজ গল লক্ষ্যবস্তুৰ পৰা ইয়াৰ পৰা গল দাপনত পৰিছে, কেনেকৈ গৈছে? মুখ্য অক্ষৰ সমান্তৰাল ভাৱে গৈছে, সমান্তৰাল ভাৱে গৈ দাপনত পৰিছে। পৰাৰ পিছত প্ৰতিফলনৰ পিছত এনেকৈ প্ৰতিফলিত হব, কাৰ মাজেৰে যাব? ফকাসৰ মাজেৰে যাব, এনেকৈ ফকাসৰ মাজেৰে গুচি যাব। তাৰ পিছতটো আছিলে যদি ফকাসৰ মাজেৰে যায় তেতিয়া কি হব? মুখ্য অক্ষৰ সমান্তৰাল হব, কিন্তু এই লক্ষ্যবস্তুটো ফকাসতে আছে, ফকাসৰ মাজেৰে কেনেকৈ যাব? সো আমি এই ক্ষেত্ৰত তৃতীয়টো নিয়ম এপ্লাই কৰিম। তৃতীয়টো নিয়ম আছিলে যদি লক্ষ্যবস্তু ভাস্কেন্দ্ৰৰ মাজেৰে যায়, দাপনত প্ৰতিফলিত হয়, প্ৰতিফলনৰ পিছত সেম পথেৰে উভতি আহিব। ইয়াৰ পৰা গৈছিলে সাপোজ এনেকৈ, তেতিয়াহ'লে ভাস্কেন্দ্ৰৰ মাজেৰে গৈ যদি পোহৰৰ ৰশ্মি প্ৰতিফলিত হয় তেতিয়াহ'লে কি হ'ব?
সেম পথেৰে উভতি আহিব, যি পথেৰে গৈছে সেই পথেৰে আহিব। ইয়াৰ পৰা কি দেখিলা, ৰশ্মি দুডাল কোনো বিন্দুতে লগ লগা নাই। দুডাল যদি বঢ়াই দিয়া কি হ'ব, দুডাল ডিষ্টেন্স সমান হয়, মানে এই দুটা সমান্তৰাল হয়। লক্ষ্যবস্তুৰ স্থান ফকাছত ৰাখিলে যি দুডাল পোহৰৰ ৰশ্মি আমি ইয়াত আঁকিছো, পোহৰ ৰশ্মি প্ৰতিফলিত হৈছে, সেই দুডাল ৰশ্মি সমান্তৰালভাৱে গৈ থাকিব। আৰু গম পোৱা যে সমান্তৰালভাৱে গ'লে ক'ত লগ লাগে বুলি ধৰো আমি, অসীমত। লক্ষ্যবস্তুৰ স্থান ক'ত হ'ব, এনেকৈ বঢ়াই গৈ থাকিলে অসীমত লগ লগা যেন হ'ব। ক'ত লগ লাগিব, অসীমত। এইপিনে গ'লে অসীমত লগ লাগিব, এইপিনে যদি বঢ়াই দিয়া ক'ত লগ লাগিব, অসীমত। মানে এইপিনে বঢ়াই দিলেও তোমালোকে গঠন নহ'ব, আল্টিমেটলি দুডাল সমান্তৰাল হৈ থাকিব, আৰু সমান্তৰাল হ'লে ক'ত হয়, অসীমত। কি লিখিবা ইয়াতে, প্ৰতিবিম্বৰ স্থান প্ৰতিবিম্বৰ স্থান কি হ'ব লিখা, তাৰপিছত প্ৰতিবিম্বৰ আকাৰ, তাৰপিছত প্ৰতিবিম্বৰ প্ৰকৃতি, প্ৰতিবিম্বৰ প্ৰকৃতি। প্ৰতিবিম্বৰ স্থান, প্ৰতিবিম্বৰ আকাৰ, প্ৰতিবিম্বৰ প্ৰকৃতি। প্ৰতিবিম্বৰ স্থান ক'ত হ'ব, যদি ফকাছত হয় প্ৰতিবিম্বটো এনেকৈ সমান্তৰাল হৈছে দুটা ৰশ্মি, অসীমত হ'ব, অসীমত। তাৰপিছত প্ৰতিবিম্বৰ আকাৰ, প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হৈছে, গৈ গৈ ক'ত লগ লাগিব, অসীমত। সাপোজ অসীম ইয়াত ইমান মানত আছে, তেতিয়াহ'লে কি হ'ব, বহুত ডাঙৰ হ'ব ইয়াৰ পৰা লৈকে। কি লিখিবা তেতিয়াহ'লে, অতিশয় বিবৰ্ধিত, মানে বহুত ডাঙৰ, অতিশয় বিবৰ্ধিত। প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব, সেম ইয়াতো হ'ব, শৰ্ট আৰু ওলোটা। যদি দুটা সমান্তৰাল হৈ গৈ থাকে, তেতিয়া আমি কি ধৰো, আমি সচৰাচৰ ধৰো যে অসীমত গৈ লগ লাগিব। লগ লাগিব সেইটো ধৰো, যিহেতু লগ লাগিব, শৰ্ট আৰু ওলোটা। সেইটো লিখি লোৱা তোমালোকে। ফাইভ আছিলে লক্ষ্যবস্তুৰ স্থান ফকাছত হলে, এইটো 5 নম্বৰ হ'ব। প্ৰথমটো আছিলে লক্ষ্যবস্তুৰ স্থান অসীমত হলে, ছেকেণ্ডটো আছিলে অসীম আৰু ভাস্কেন্দ্ৰত, থাৰ্ডটো আছিলে ভাস্কেন্দ্ৰত, ফৰ্থটো আছিলে ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত, এতিয়া ফিফ্থটো হৈছে 5 নম্বৰটো হৈছে ফকাছত। হৈছে তোমালোকৰ এইটো। এতিয়া নেক্সট হৈছে লক্ষ্যবস্তু স্থান ফকাছ আৰু ফকাছ মানে ব্ৰেকেটত ৰাখি দিবা, ফকাছ আৰু মেৰু, ফকাছ আৰু মেৰুৰ মাজত হলে
লক্ষ্যবস্তু স্থান ফকাস আৰু মেৰুৰ মাজত হলে সৰ্বপ্ৰথম দাপোন এখন আঁকি লোৱা ফাৰ্ষ্ট এখন এখন অৱতৰণ দাপোন তাৰ পিছত মুখ্য অক্ষৰ আঁকি লোৱা আৰু মুখ্য অক্ষৰ এটো পি এটো সি এটো এল দূৰত্বটো চাই লবা এখিনি সেম হ'ব লাগে মই বাৰে বাৰে কৈছো ইয়াৰ পৰা এলৈকে যিমান দূৰত্ব ইয়াৰ পৰা এলৈকে সেম হয় সেটা আমি লক্ষ্যবস্তু স্থান ক'ত ৰাখিম ফকাস আৰু মেৰু এক মানে ফকাস এইটো পয়েন্ট ফকাস আৰু মেৰু এইটো পয়েন্ট সেইটা পয়েন্টৰ মাজত ৰাখিম লক্ষ্যবস্তুটো লৈ লোৱা এটা লক্ষ্যবস্তু এটা লৈ লোৱা সাপোজ ইয়াতে লৈছো এটা লক্ষ্যবস্তু এবি এটা লক্ষ্যবস্তু লৈ লোৱা এবি সো এবি লক্ষ্যবস্তু এবিৰ পৰা পোহৰৰ ৰশ্মি প্ৰতিফলিত হৈছে পোহৰৰ ৰশ্মি গৈ দাপনত প্ৰতিফলিত হৈছে প্ৰতিফলনৰ পিছত কাৰ মাজেৰে যাব প্ৰথম ৰুল মতে কাৰ মাজেৰে যাব ফকাসৰ মাজেৰে পাৰ হৈ যাব ফকাস আৰু মেৰুৰ মাজত লক্ষ্যবস্তুটো ৰাখি লোৱা এবি মুখ্য অক্ষৰ সমান্তৰালভাৱে ৰশ্মি এটা আহি দাপনত পৰিছে পৰাৰ পিছত প্ৰতিফলিত হৈ ফকাসৰ মাজেৰে গুচি যাব ফকাসৰ মাজেৰে গৈছে তাৰ পিছত ইয়াতে আমি থাৰ্ডটো ইউজ কৰিম এখানে মিলাই লবা যদি লক্ষ্যবস্তুটো ফকাস আৰু মেৰুৰ মাজত থাকে তেতিয়া প্ৰথম কি কৰিবা প্ৰথম ৰশ্মিদাল মুখ্য অক্ষৰ সমান্তৰালভাৱে গৈ প্ৰতিফলিত হৈ ফকাসৰ মাজেৰে যাব এইডাল আঁকিবা তাৰ পিছত সেকেন্ড ডাল থাৰ্ড নিয়ম মতে কৰিবা যদি ভাস্কন্ডৰ মাজেৰে যায় তেতিয়া হলে কি আছিল যি পথেৰে গৈছে পোহৰৰ ৰশ্মিদাল সেই পথেৰে উভতি আহিব যি পথেৰে গৈছে তোমালোকে স্কেলত হয় ৰাখিবা সেটো কেনেকৈ দেখিছা এইপিনে যিমানে গৈছে ইয়াতৰ মাজত দূৰত্বটো বাঢ়ি গৈ যাইছে আৰু এইপিনে যিমানে গৈছে দূৰত্ব দুটা ঠিকি ঠিকি গৈছে মানে আলটিমেটলি এটা টাইমত লগ লগা সম্ভৱ আছে সো এটা টাইমত লগ লাগিব ইয়াৰ সম্ভাৱনা আছে সেইপিনে সাপোজ আমি বঢ়াই দিলো এনেকৈ তেতিয়া হলে কি হ'ব এটা টাইমত লগ লাগিব সেট লগ লাগিছে এবি আছিলে এইটো কি হ'ব এবি হ'ব সিধা আছে ডাইৰেক্ট এনেকৈ গৈছে এইটো যেনেকুৱা আছে হেনেকুৱা আছে ইয়াৰ পৰা কি দেখিলা ইয়াৰ পৰা কি গম পালা যে প্ৰতিবিম্বটো কোন গঠন হ'ব লক্ষ্যবস্তুৰ স্থান যদি ফকাস আৰু মেৰুৰ মাজত হয় তেতিয়া প্ৰতিবিম্বটো কোন গঠিত হ'ব সো লিখিলো এইটো প্ৰতিবিম্বৰ স্থান প্ৰতিবিম্বৰ স্থান কোন হ'ব প্ৰতিবিম্বৰ স্থান হ'ব এখন দাপোন এটো আছিলে সন্মুখৰ ফাল এটো আছিলে পিছফাল যেটো পিছফালত আমি সচৰাচৰ কি দিও ৰং দিও পলিশ দিও আৰু ফাৰ্স্ট পৃষ্ঠাত কি হয় পোহৰৰ ৰশ্মি প্ৰতিফলিত হয় এটো সন্মুখৰ ফাল আছিলে এটো পিছফাল আছিলে
সো প্ৰতিবিম্ব স্থানটো কোন পিনে গঠিত হৈছে এখন দাপন দাপনৰ পিছ পিনে গঠিত হৈছে সো কি লিখিবা প্ৰতিবিম্ব স্থান দাপনৰ পিছফালে প্ৰতিবিম্ব স্থান ক'ত হ'ব দাপনৰ পিছফালে হ'ব সেকেন্ড টু প্ৰতিবিম্বৰ আকাৰ প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হ'ব এটো প্ৰতিবিম্বৰ কেনেকুৱা আছে আকাৰ এটো আছিল ইয়াৰ পৰা ইয়ালৈকে এইখিনি মান এটো আছে ইমান সো প্ৰতিবিম্বৰ আকাৰ তোমালোকে স্কেল হল জুকিবা সাপোজ এটো 5 cm লৈছে এটো 5 তকৈ বেছি পাবা অলপ হলে বেছি পাবা সো প্ৰতিবিম্বৰ আকাৰ কি হ'ব ডাঙৰ ডাঙৰ মানে কি লিখিবা বিবৰ্ধিত প্ৰতিবিম্বৰ আকাৰ বিবৰ্ধিত তাৰ পিছত প্ৰতিবিম্বৰ প্ৰকৃতি প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব সো ইয়াতে কি দেখা হৈছে ইয়াতে আসলতে কটাকটি কৰা নাই ৰশ্মি দুডালে যেতিয়া আমি পিছপিনে বঢ়াই দিম তেতিয়া কটাকটি কৰা যেন লাগিব তেতিয়াহে লাগিছে যেতিয়া আমি পিছপিনে বঢ়াই দিম তেতিয়া কটাকটি কৰা যেন লাগিছে মানে কটাকটি কৰিব সো যদি আমি বঢ়াই নিদিও পিছপিনে এটা কটাকটি নকৰে সো আমি যেটো পিছপিনে বঢ়াই দিছো সো এটো প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব অখৰ আৰু অখৰ হলে কি হ'ব থিয় থিয় মানে তো গম পাইছা যেনেকুৱা এনেকুৱা মূৰটো ওপৰ মিনি আছে ওপৰ মিনি ৰাখিব ভৰিটো তল পিনে আছে তল পিনে ৰাখিব কিন্তু হট আৰু অলতা যেতিয়া আছিল কি হ'ব এতিয়া উল্টাটো হ'ব যদি মানুহজন এনেকৈ থিয় হৈ আছে মূৰটো তল পিনে দেখা যাব আৰু ভৰিখন ওপৰ মিনে দেখা যাব এটো থিয় তোমালোকে লিখিলো এটো লক্ষ্যবস্তু স্থান ফকাস আৰু মেৰুৰ মাজত হলে বিবৰ্ধিত ৰশ্মিটা ৰাখি লোৱা সো ইয়াৰ পৰা এটা ইম্পৰ্টেন্ট কোৱেশ্চন আহিব পাৰে এনেকুৱা আহিব অবতল দাপনৰ কোনটো স্থানত লক্ষ্যবস্তু এটা ৰাখিলে প্ৰতিবিম্বটো থিয় আৰু অখৰ হ'ব সো কোনটো স্থানত ৰাখিলে হ'ব কোনটো স্থানত ফকাস আৰু মেৰুৰ মাজত হলে এটো একেবাৰে ইম্পৰ্টেন্ট অবতল দাপনৰ ছটা ৰশ্মিযুক্ত আছিল লক্ষ্যবস্তু স্থান বেলেগ বেলেগ স্থানত আছিল ছটা এনেকুৱা স্থানত আছিল তাৰে ভিতৰত 6 নম্বৰটো অলপ বেলেগ মানে 6 নম্বৰ লক্ষ্যবস্তু স্থান ফকাস আৰু মেৰুৰ মাজত হলে অকল প্ৰতিবিম্বৰ প্ৰকৃতি কি হয় অখট আৰু থিয় হয় আৰু বাকি যিমান কেইটা আছিল পাঁচটা হেতুত কি হয় খট আৰু ওলটা হয় আৰু ইয়াতে আৰু এটা এইটো আছিল দাপনৰ পিছপিনে হয় বাকি কেইটাত কি আছিল দাপনৰ সন্মুখৰ ফালে প্ৰতিবিম্বটো গঠিত হৈছিল আৰু ইয়াতে কি আছে দাপনৰ পিছপিনে গঠিত হৈছে সো তোমালোকে এটা কথা মন কৰা এতিয়া ৰশ্মি চিত্ৰ কেইডাল কম্পেয়াৰ কৰা ফাৰ্ষ্টত কি আছিল যেতিয়া অসীমত আছিল ফাৰ্ষ্টত কি আছিল অসীম সো এখানে হৈছে এতিয়া আমি গোটে ছটাৰ ৰশ্মি চিত্ৰ আমি কম্পেয়াৰ কৰিম লক্ষ্যবস্তু প্ৰথম অসীমত ফাৰ্ষ্ট আছিল অসীমত সেকেন্ডটো আছিল অসীম আৰু ভাস্কেন্দ্ৰ অসীম আৰু ভাস্কেন্দ্ৰ মানে সি তাৰ পিছত আছিল সিত তাৰ পিছত আছিল সি আৰু এফৰ মাজত তাৰ পিছত আছিল এফৰ আৰু তাৰ পিছত আছিল এফ আৰু পিৰ মাজত অসীমৰ হলে কি হয় প্ৰতিবিম্ব স্থান এটো লক্ষ্যবস্তু হয় এটো লক্ষ্যবস্তু
এইটো লক্ষ্যবস্তু হয় আৰু এইটো প্ৰতিবিম্ব অসীমত হলে ক'ত গঠিত হৈছিলে ফকাছত লাষ্টৰ পৰা এইটো 5 নম্বৰটো চোৱা এফৰ্ট এই লক্ষ্যবস্তু ষ্টাৰ্ট এফৰ্ট হয় ফকাছত হয় তেতিয়া ক'ত গঠিত হ'ব অসীমত এইটা সেম তাৰ পিছত চোৱা যেতিয়া ভাস্কৰ্যত আছিলে আজি এটো আলোচনা কৰিছিল যেতিয়া ভাস্কৰ্যত হয় লক্ষ্যবস্তু স্থান প্ৰতিবিম্ব স্থান কি হ'ব ভাস্কৰ্যতে হ'ব সিটি হ'ব এতিয়া চোৱা এইটো আৰু এইটো যেতিয়া অসীম আৰু সিৰ মাজত থাকে মানে এটো কি লিখিব পাৰি অসীম আৰু সিৰ মাজত মানে সিৰ বাহিৰত বুলি লিখিব পাৰি সিৰ বাহিৰত কিছুমান বুকত এনেকুৱা আছে অসীম আৰু সিৰ মাজত বা সিৰ বাহিৰত যদি সিৰ বাহিৰত থাকে তেতিয়া প্ৰতিবিম্ব স্থানটো ক'ত গঠিত হৈছিলে সি আৰু এফৰ মাজত এইটো চোৱা এইটো পি এইটো সি এইটো এফ সিৰ বাহিৰত মানে এইটো মানে কি হয় এইটো অসীম এইটো সি আৰু অসীমৰ মাজত ইয়াতে ৰাখিলে কি হৈছিলে ফকাছৰ মাজেৰে গৈছে এনেকৈ তাৰ পিছত এইটো এনেকৈ গৈছিলে সিৰ মাজেৰে যেনেকৈ যে এনেকৈ আহিছে এটা এনেকৈ আহিছে এইটো ক'ত আছিলে সি আৰু এফ সো যেতিয়া সিৰ বাহিৰত হয় প্ৰতিবিম্ব স্থান কি হ'ব এইটো সি আৰু এফৰ মাজত কি লিখিবা সি আৰু এফৰ মাজত আৰু যদি সি আৰু এফৰ মাজত হয় এতিয়া আমি যদি লক্ষ্যবস্তুটো ইয়াৰ সি আৰু এফৰ মাজত লওঁ এইটো পি এইটো সি এইটো এফ সি আৰু এফৰ মাজত ললে কি হ'ব এইটো ফকাছৰ মাজেৰে গৈছে এনেকৈ গৈছে এইটো ৰাস্তাত এনেকৈ গৈছে তো ইয়াত গঠিত হ'ব সো সি আৰু এফৰ মাজত ৰাখিলে কি হয় সিৰ বাহিৰত হয় মানে 2 নম্বৰ আৰু 3 নম্বৰটো 4 নম্বৰটো এক্সচেঞ্জ এটো কি হ'ব সিৰ বাহিৰত এতিয়া কি বুজিলা 1 আৰু 5 নম্বৰ সেম মানে উল্টাটো অসীমত হলে লক্ষ্যবস্তু স্থান অসীমত হলে প্ৰতিবিম্ব স্থান হ'ব ফকাছত আৰু যদি ফকাছত হয় লক্ষ্যবস্তুটো হ'ব অসীমত 3 নম্বৰটো যদি সিধ হয় ভাস্কৰ্যত হয় লক্ষ্যবস্তু স্থান প্ৰতিবিম্ব স্থান ভাস্কৰ্যত হ'ব আৰু বাকি 2 আৰু 4 টো চোৱা সিৰ বাহিৰত হলে 4 নম্বৰ কি আছিল সি আৰু এফৰ মাজত সো সি আৰু এফৰ মাজত প্ৰতিবিম্বটো গঠিত হ'ব মই বুজালো আৰু তোমালোকে ৰশ্মি চিত্ৰ কেইটা চাই লবা ভালদৰে আৰু 4 টো আছিল সি আৰু এফৰ মাজত হলে প্ৰতিবিম্ব স্থান কি হ'ব সিৰ বাহিৰত সো এটা এক্সেপশন 6 নম্বৰটো ইম্পৰ্টেন্ট হয় অকল এইটো কন্ডিশনত কি আছিল প্ৰতিবিম্ব স্থান দাপনৰ পিছপিনে আছিল আৰু প্ৰতিবিম্বটো কি আছিল অখত আৰু থিয় আৰু বাকি কেইটা আছিল খট আৰু এইকেইটা আছিল খট আৰু ওলটা আৰু বাকি কেইটা কি আছিল এইকেইটা আছিল খট আৰু ওলটা অনলি এইটো আছিল অখত আৰু থিয় এটা ৰশ্মিত তোমালোকে বুজি পাইছা এটি ইমান টান নহয় একেবাৰে ইজি হয় যদি তোমালোকে সেই তিনিটা ৰুল মনত ৰাখা তিনিটা ৰুল কি আছিল ফাৰ্স্ট ৰুলটো আছিল মুখ্য অক্ষৰ সমান্তৰালভাৱে যোৱা ৰশ্মিবোৰ দাপনত প্ৰতিফলিত হোৱাৰ পিছত ফকাছৰ মাজেৰে যাব হেতু প্ৰত্যেকটো ক্ষেত্ৰতে ইয়াত বৈশিষ্ট্য হৈছে তাৰ পিছত আছিল সেকেন্ডটো আছিল যদি লক্ষ্যবস্তুৰ পৰা পোহৰৰ ৰশ্মি ফকাছৰ মাজেৰে গৈ দাপনত প্ৰতিফলিত হয় তেতিয়া দাপনত প্ৰতিফলিত হোৱাৰ পিছত মুখ্য অক্ষৰ সমান্তৰালভাৱে গুচি যাব থাৰ্ডটো আছিল যদি পোহৰৰ ৰশ্মি ভাস্কৰ্যৰ মাজেৰে গৈ দাপনত প্ৰতিফলিত হয় প্ৰতিফলনৰ পিছত সেম পথেৰে ঘূৰি আহিব ফাৰ্স্টটো ইউজ কৰিবা প্ৰত্যেকটো ৰশ্মি চিত্ৰত সেকেন্ড আৰু থাৰ্ডটো যিকোনো এটা ইউজ কৰিলে হ'ব সো এখানে লিখি লোৱা এইখিনি চাৰ্ট লিখি লোৱা এইখিনি চাৰ্ট হিচাপে এনি ইম্পৰ্টেন্ট হয় আৰু তোমালোকে নেক্সট ক্লাছত কিবা বুজি নাপালে সুধিবা একেবাৰে ইজি হয় একোনাই তিনিটা ৰুলৰ কথা ইয়াতে সো আজি ইয়াতে চেপ্টাৰটো সামৰণি মাৰিলো সো নেক্সট ডে আমি ইয়াৰ পিছত যিবিলাক টপিক আছে এইবিলাক ডিসকাশন কৰিম
সো তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু যিমান দূৰ পাৰা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু সকলোকে বিলাই দিবা এই মেছেজটো যে এনেকুৱা এটা চেনেল ওলাইছে তোমালোকক পঢ়িব পৰা। যদি ভাল লাগিছে তেতিয়াহ'লে সো দ্যাটছ অল, আজি ইয়াতে সামৰি মাৰিলো। অ'কে।